হয় চক আজি ৰঙৰ উৎসৱ ফাকুৱা হোলী যাৰ উপলক্ষে দেখা পোৱা গৈছে সৰ্বত্ৰে এতিয়া ৰং বিৰঙৰ আবিৰৰ প্ৰহাৰ আৰু আজি ডিব্ৰুগড়তো দেখা পোৱা গৈছে এই হোলী অতি উলহ মালহেৰে উদযাপন কৰা হৈছে বতৰ যটো সেমেকা তথাপি কিন্তু সেমেকা বতৰৰ মাজতে দেখা পোৱা গৈছে হোলীৰ আনন্দ মোৰ পাছফালে লাগিছে এইচএছ ৰোড আৰু এইচএছ ৰোডত প্ৰতি বছৰে দেখা পোৱা যায় এনেদৰে হোলীৰ আনন্দ ইয়াত অতি উলহ মালহেৰে ইয়াত উদযাপন কৰা হয় বিভিন্ন স্থানৰ পৰা আহে ইয়াত লোকসকল আহে আৰু ইয়াতে তেওঁলোকে হোলী খেলে বিভিন্ন স্থানত এনেদৰে দেখা পোৱা গৈছে হোলীৰ আনন্দত সকলো মতলীয়া হৈ পৰিছে ৰং বিৰঙৰ হোলীয়ে আজি ডিব্ৰুগড়ৰ বাট পথ আজি মুখৰিত কৰি তুলিছে কেওফালে কেৱল হোলীৰ উৎসাহ হোলীৰ আনন্দ সকলোৰে মনত আনন্দ এটা ৰঙৰ উৎসৱ হোলী আৰু ৰং বিৰঙৰে সকলোৰে মনবিলাক আজি ৰঙীন কৰি তোলা হৈছে সকলোৰে এটা কথা যে এনেদৰে ৰং যেনেকৈ ৰং বিৰঙৰ আবিৰৰ মাজেৰে সকলোৱে আমি আনন্দৰে আৰু ভাতৃত্ববোধেৰে যেন আমি সকলোৱে হোলী উদযাপন কৰিব পাৰোঁ যাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে এনেদৰে হোলীৰ উৎসাহ কি ক'ব আজি ৰঙৰ উৎসৱ হোলী ডিব্ৰুগড় কিদৰে উদযাপন কৰা নাই খুব ভাল লাগিছে আপোনালোক দেখিছে কেনেকুৱা উৎসাহ আছে কিন্তু আজি ডিব্ৰুগড় জিলা প্ৰশাসনে আমাৰ শুনামতে এনেকুৱা উৎসৱ পালিবলৈ বাধা দিছে সেইটো কাৰণে আমাক দুখ লাগিছে জিলা প্ৰশাসনে এনেকুৱা ষ্টেপ ল'ব নালাগিছিলে যিহেতু গোটেই ভাৰতত নামাজৰ সময়টো বদলি কৰি দিয়া হৈছে যে নামাজৰ সময়টো বদলি কৰি পেলাই নামাজৰ সময়ত আঢ়ৈটা কৰি দিয়া হৈছে কিন্তু ডিব্ৰুগড়ত দেখিছোঁ জিলা প্ৰশাসনে যে হোলীৰ কাৰণে আপোনাৰ ডিজে বজাব দিয়া নাই বন্ধ কৰি দিছে এইটো জিলা প্ৰশাসনৰ অনুৰোধ যে এনেকুৱা আনন্দ সকলোৰে মাজত আছে ৰাইজে সেই জিলা প্ৰশাসনক যিবিলাক বাধা দিছে সেইবিলাকক নাচুত কৰি পেলাই তেওঁলোকে ভালকৈ উদযাপন কৰিছে আৰু ভাল লাগিছে আপোনালোক দেখিছে কেনেকুৱা উৎসাহ আছে এবাৰ হোলীটো আমি ভালে দেখি আছো মানুহৰ উৎসাহটো আছে কিন্তু বৰষুণ দিয়াৰ কাৰণে মানুহ অলপ ডেম্প হ'ল কিন্তু এতিয়া আপুনি দেখিছে কিমান মানুহ ফূৰ্তি কৰি আছে অলপ গান যদি থাকিলে বেছি মানুহ ফূৰ্তি কৰিলে আমি ইয়াত ডিব্ৰুগড়ৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ ডিব্ৰুগড় আজি ফলগু উৎসৱৰ দিনটোৰ পৰিৱেশ কিদৰে উদযাপন কৰা হৈছে ডিব্ৰুগড় প্ৰশাসনে ডিজে সংগীত বা অন্যান্য বিভিন্ন উচ্চ স্বৰৰ বক্স বজাবলৈ তাত অনুমতি প্ৰদান কৰা নাই যাৰ বাবে ৰাইজ কিছু অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে তথাপিও তেওঁলোকে আনন্দ উল্লাস কৰিছে